এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেৱল গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে ডাঙৰ খবৰ, কিয়নো ৰেচন কাৰ্ডৰ পৰা লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা নাপাব আৰু চেনি, দাইল আৰু নিমখ। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক দিব ৩,০০০কৈ টকা অহা 10 তাৰিখে। কিন্তু এই ৩,০০০ টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা আৰু PM কিষাণ যোজনাৰ জৰিয়তে কৃষকসকলক দিব 11,০০০কৈ টকা এককালীন। আৰু এই 11,০০০ টকা কেনেকৈ দিব, কি কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে ডাঙৰ খবৰ, কিয়নো ৰেচন কাৰ্ডক লৈ ইতিমধ্যে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপডেটটো চাই লওক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা দুখবৰ। জুন মাহৰ পৰা ৰেচনত নাপাব চেনি, দাইল আৰু নিমখ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিয়মীয়াকৈ চেনি, দাইল, নিমখ সংগ্ৰহ কৰে তেন্তে আপোনাৰ বাবে দুখবৰ, কিয়নো জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেচনত চেনি, দাইল আৰু নিমখৰ যোগান বন্ধ হৈ থাকিব। পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে নাপাব চেনি, দাইল আৰু নিমখ বুলি ঘোষণা কৰিছে। লগতে চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মে' মাহলৈকেহে আছিলে। নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সুবিধাসমূহৰ পৰা বঞ্চিত হৈ থাকিব। অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰে নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব। কোনো ধৰণৰ বিভ্ৰান্তি নপৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰৰ ৰেচন কাৰ্ডৰ দোকানৰ সৈতে যোগাযোগ ৰাখিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। NFSA হিতাধিকাৰীসকলৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম। চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী। অৰ্থাৎ ৰেচন কাৰ্ডৰ পৰা লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে যাওক সুলভ মূল্যৰ দোকানলৈ, কিয়নো যদি নাযায় তেনেহ'লে হয়তো আপোনাৰো নাম কৰ্তন কৰিব পাৰে। সম্পূৰ্ণ কৰক আপোনাৰ EKYC প্ৰক্ৰিয়া। EKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেহে লাভ কৰি থাকিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। অন্যথা হিতাধিকাৰীসকলৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আপোনাৰ নাম। চৰকাৰে জাৰি কৰিছে এটা বিশেষ জৰুৰী জাননী ৰেচন কাৰ্ডৰ গৰাকীসকললৈ। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এই বিশেষ জাননীৰ। লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা জৰুৰী খবৰ, কিয়নো এতিয়াৰে পৰা নাপাব আৰু চেনি, দাইল আৰু নিমখ। পূৰ্বতে পাই আহিছিল যদিও বা নিয়মীয়াকৈ লাভ কৰি আহিছিলে, কিন্তু এতিয়াৰে পৰা নাপাব। কিন্তু কেতিয়াকৈ দিব এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ আপডেট দিয়া নাই বা অৱগত কৰা নাই। লগতে এই সামগ্ৰীখিনি পিছলৈ দিবনে নাই সবিশেষ আপডেটসমূহ আহিবলগীয়া সময়ত চৰকাৰে আপডেট দিব। লগতে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব যদিহে EKYC আপডেট নকৰে। তাৰ বাবে ওচৰ চুবুৰীয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ দোকানৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ জৰিয়তে EKYCসমূহ সম্পূৰ্ণ কৰক আৰু ৰেচন কাৰ্ডৰ লাভালাভসমূহ লৈ থাকক। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰে পৰা নাপাব আৰু 1,250 টকা। আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। যোগ্য হিতাধিকাৰীসকলেহে টকা পাব। চৰকাৰী ঘৰৰ পৰা অৰুণোদয় আঁচনি ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰকৈ ঘোষণা কৰিছে। 3,000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনি ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা ৰাজ্যবাসীৰ বাবে। যদি আপুনি এজনী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে ডাঙৰ খবৰ, কিয়নো ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আৰু হিতাধিকাৰীসকলৰ হ'ব পুনৰীক্ষণ। অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকেহে টকা পাব। সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। যিসকলে পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকে হয়তো নাপাব পাৰে, আগলৈ চাওক। হিতাধিকাৰীসকলৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে যোগ হ'ব নতুন নিয়ম। পূৰ্বৰ দৰে নহয়, এতিয়াৰে পৰা নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে টকা। অৰুণোদয় আঁচনি হিতাধিকাৰীসকললৈ চলিব সমীক্ষা। অৰ্থাৎ হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যনৰ কাম। যিসকলে যোগ্য মহিলা হ'ব তেওঁলোকৰ টকা লাভ কৰিব। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ নামসমূহ কৰ্তন কৰিব। অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তেওঁলোকৰো নাম কৰ্তন কৰিব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। 3,000 টকালৈকে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনি ধন। কিন্তু এই টকা লাভ কৰিব হ'লে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব।
ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিলে। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। পূৰ্বৰ দৰে নহয়, 1,250 টকা নাপাব। অৰ্থাৎ 1,250 টকাৰ পৰা 3,000 টকা পৰ্যন্ত বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ মহিলা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলোখিনি প্ৰতিশ্ৰুতিয়ে পালন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিমান প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত দিছিলে, সকলোখিনি প্ৰতিশ্ৰুতিয়ে সঠিকভাৱে শুদ্ধভাৱে পালন কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰ পৰা নাপাব আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকাকৈ। তাৰ পৰিৱৰ্তে ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব এতিয়াৰ পৰা 3,000 টকা পৰ্যন্ত। কিন্তু এই টকা অহা 10 তাৰিখে দিব নে নিদিয়ে এতিয়ালৈকে চৰকাৰীভাৱে অফিচিয়েলি আপডেট দিয়া নাই। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে 3,000 টকা দিব নে 2,500 টকা দিব, সবিশেষ আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। যেতিয়া আপডেটসমূহ দিয়ে লগালগ মই ভিডিঅ' এটা বনাই দিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ জৰিয়তে, অৰ্থাৎ কৃষকসকলক চৰকাৰে দিব 11,000 টকা। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ কৃষকসকলৰ বাবে এটা ডাঙৰ সুখবৰ, একাউণ্টত সোমাব 11,000 টকা। ৰাজ্যৰ কৃষকসকললৈ ভাল খবৰ, কিয়নো চৰকাৰে দিব 11,000 টকা। যোগ্য কৃষকসকলে লাভ কৰিব 11,000 টকাৰ ৰাজসাহায্য। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসম কৃষিখণ্ড বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমা যোজনাৰ সুবিধা। লগতে কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব নিম্নতম সমৰ্থন মূল্য। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব নিম্নতম সমৰ্থন মূল্য বুলি ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে। লগতে সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত, কিয়নো বহু টকা লাভ কৰিব তেওঁলোকে চৰকাৰৰ আঁচনিৰ জৰিয়তে। প্ৰযুক্তিচালিত কৃষকসকলেহে টকাসমূহ লাভ কৰিব। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য হৈছে ৰাজ্য চৰকাৰৰ। দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতিত শক্তিশালী কৰাৰো পৰিকল্পনা কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষকখণ্ডৰ উন্নয়নৰ বাবে এই নতুন আপডেট। গতিকে ৰাজ্যৰ লাখ লাখ তথা কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে আপোনালোকক দিব 11,000 টকা এককালীন। লগতে এই টকাটো হয়তো পৰৱৰ্তী সময়ত বৃদ্ধি কৰিব পাৰে, কিন্তু কেতিয়াকে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, কিয়নো চৰকাৰে যেতিয়া যিকোনো ধৰণৰ আপডেটসমূহ দিয়ে লগালগ এই চেনেলটোত আপোনালোকে পাই থাকিব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা নাপাব চেনি, দাইল আৰু নিমখ। পূৰ্বৰ দৰে নহয়, কিয়নো অৰ্থাৎ জুন মাহৰ পৰা কেতিয়ালৈকে নিদিয়ে এতিয়ালৈকে চৰকাৰীভাৱে অফিচিয়েলি কোনো ধৰণৰ ঘোষণা কৰা নাই। লগতে বন্ধুসকল, ৰেচন কাৰ্ডৰ পৰা বহু হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব। যিহেতু আপোনালোকে সকলোৱে জানে, যদি কাৰোবাৰ ঘৰত উন্নত হৈছে বা ৰেচন কাৰ্ডৰ বাবে যোগ্য নহয়, বা ৰেচন কাৰ্ডৰ যদি KYC-সমূহ এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই, KYC আপডেট দিয়া নাই, তেনেহ'লে তেওঁলোকৰ নামসমূহ ইতিমধ্যে কৰ্তন কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে যদি KYC কৰা নাই, তেনেহ'লে ওচৰ চুবুৰীয়া আপোনালোকৰ সুলভ মূল্যৰ দোকানৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে KYC কৰি লওক আৰু ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰীখিনি লাভ কৰি থাকক। লগতে বন্ধুসকল, চাউলটো দি থাকিব, কিন্তু বাকী সামগ্ৰীখিনি নিদিয়ে, আৰু কেতিয়াকে দিব এইটো এতিয়ালৈকে অফিচিয়েলি ঘোষণা কৰা নাই। আৰু যেতিয়াই ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা নাপাব আৰু 1,250 টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব 3,000 টকা পৰ্যন্ত। কিন্তু অহা 10 তাৰিখে দিয়ে নে নিদিয়ে এতিয়ালৈকে অফিচিয়েলি চৰকাৰে ডেট ঘোষণা কৰা নাই। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেট ঘোষণা কৰিব, কিমান টকালৈকে বৃদ্ধি কৰিব, সবিশেষ আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে বহু অৰ্থাৎ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব, কিয়নো অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো কিছুমানে উন্নত হৈছে বা গাড়ী ঘোঁৰা কিবা কিবি কিনিছে, গতিকে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে বন্ধুসকল, যদি আপুনি যোগ্য হয় তেনেহ'লে অৰুণোদয় আঁচনিৰ জৰিয়তে টকাসমূহ পাই থাকিব। লগতে কৃষকসকলক দিব 11,000 টকা। গতিকে এইটোতো ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।